নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আৰু মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে EMRI হেল্থ ছাৰ্ভিচৰ ভেকেঞ্চি, মানে 108 এমাৰ্জেঞ্চি যোনখন এম্বুলেঞ্চ, সেইটো কোম্পানীৰ আণ্ডাৰতে চাকৰিটো হ'ব। 10 পাছ 12 পাছ হায়েষ্ট লেভেলৰ চাকৰি আছে। EMRI কোম্পানী বুলিয়ে নহয়, বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি, অফিচ, কোম্পানী, স্কুল, ইনষ্টিটিউট এইবোৰ ভেকেঞ্চি আছে। খালি সম্পূৰ্ণ ভিডিঅ'টো অলপমান ধৈৰ্য ধৰি চাওক, তেতিয়া বস্তুখিনি বুজি পাব আৰু ভালদৰে আবেদন কৰিব পাৰিব। পেকেজিং কোম্পানী ভেকেঞ্চি চলি আছে অল ডিষ্ট্ৰিক্ট অফ আছাম, যদি চোৱা নাই চাব পাৰে। MNC কোম্পানী ভেকেঞ্চি, মেনুফেকচাৰিং কোম্পানী, অল আছাম প্ৰাইভেট জব জুন মাহৰ চলি আছে MNC কোম্পানীৰ। আৰু আছাম প্ৰাইভেট জব ভেকেঞ্চি 2024 চলি আছে, চাব পাৰে। মাৰুতি চুজুকি কোম্পানী ভেকেঞ্চি, ICICI বেংকৰ ভেকেঞ্চি, জিঅ' কোম্পানী ভেকেঞ্চি অল অভাৰ আছাম। গুৱাহাটীৰ প্ৰাইভেট জব 10 পাছ 12 পাছ উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। মই সদায় চেষ্টা কৰোঁ আপোনালোকৰ কাৰণে 9টা বজাত ভিডিঅ'টো দিবলৈ। সেইকাৰণে 9টা বজাত ভিডিঅ' পাব বুলি এটা আশা থাকিব লাগে। আৰু EMRI কোম্পানীৰ ভেকেঞ্চি, শিক্ষিত নিবনুৱাসকলৰ বাবে সুখবৰ। অসমৰ বিভিন্ন ঠাইৰ প্ৰাইভেট চাকৰি খবৰ মুকলি, আৰু 18,000ৰ পৰা 32,000 পাব। 10 পাছ 12 পাছ হায়েষ্ট লেভেলৰ চাকৰি পাব। চ' প্ৰথম ভেকেঞ্চি EMRI গ্ৰীণ হেল্থৰ পৰা আহিছে, আপোনালোকৰ লখৰা গুৱাহাটীৰ। আৰু ড্ৰাইভাৰ পষ্টৰ কাৰণে ভেকেঞ্চি, ড্ৰাইভাৰ কাম হেল্পাৰ। বহুতে কমেণ্ট কৰি আছে ড্ৰাইভাৰ পষ্ট লাগে, কালিও 2টা কমেণ্ট পাইছোঁ তাৰ আগৰ দিনত। চ' ড্ৰাইভাৰৰ ভেকেঞ্চি আজি ভালেমান আছে। ড্ৰাইভাৰ কাম হেল্পাৰ হ'ব, খালি 10 পাছ হ'লে হ'ল আৰু এখন কমাৰ্চিয়েল লাইচেঞ্চ হ'লে হ'ল। আৰু ড্ৰাইভাৰজন অসমৰ হ'ব লাগিব আৰু ফ্লুৱেণ্ট এছামিজ ক'ব জানিব লাগিব, মানে অসমীয়া ভালদৰে ক'ব জানিব লাগিব। আৰু লেংগুৱেজ নট মোৰ দেন 30 ইয়াৰ্ছ, 30 ইয়াৰ্ছৰ ওপৰত হ'ব নালাগিব। ৰেডি টু ৱৰ্ক ইন এনি হুৱেৰ ইন আছাম, অসমৰ যিকোনো ঠাইতে পষ্টিংটো দিব পাৰে, কিন্তু দৰমহা ভাল এটা এক্সপেক্ট কৰিব পাৰে, যিহেতু কোম্পানীটো ভাল কোম্পানী হয়। চ' ভাল এটা দৰমহা এক্সপেক্ট কৰিব পাৰে। আৰু নেক্সট ভেকেঞ্চি ভেটেনাৰিয়ান, এইটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন ভেটেনাৰী চায়েন্স আৰু এনিমেল হাজবেণ্ডেৰী। চ' এইটোৰ কাৰণে অসমৰ কেণ্ডিডেট হ'ব লাগিব, আগৰ নিচিনাকৈ অসমীয়া ক'ব জানিব লাগিব ফ্লুৱেণ্টলি। 65 ইয়াৰ্ছৰ ওপৰত হ'ব নালাগিব। টু এনি ৱৰ্ক ইন আছাম, অসমৰ যিকোনো ঠাইতে কাম কৰিবলৈ ইচ্ছুক হ'ব লাগিব। পেৰা ভেটেনেৰিয়ান ফৰ MVU, এইটোৰ কাৰণে কমপ্লিমেণ্টাৰী 1 year এলিমেণ্টাৰী নলেজ হ'ব লাগিব। এনিমেল হাজবেণ্ডেৰী আৰু ভেটেনেৰী এইখিনি একে, লোকেল লেংগুৱেজৰ ওপৰত যোনখিনি, আৰু 65 ইয়াৰ্ছৰ তলত হ'ব লাগিব। চ' 25 জুনৰ ভিতৰত আবেদন কৰক। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি ইমেইল কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে ভেন ইণ্ডিয়া প্ৰাইভেট লিমিটেড, এইটো চুইটেবল মেনশ্যন কোম্পানীৰ কাৰণে ৰিক্ৰুটমেণ্ট কৰি আছে। আদানী এনাৰ্জি, আদানী কোম্পানীৰ কাৰণে ভেকেঞ্চি কৰি আছে। চ' আপুনি যদি আদানী কোম্পানীত চাকৰি কৰিব খোজে, এইটো আবেদন কৰিব পাৰে। ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট হ'ব। চ' ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ বিচৰা হৈছে মহাৰাষ্ট্ৰ, বিহাৰ আৰু আছাম। চ' আছামৰো ভেকেঞ্চি আছে। 2 to 4 years এটা অভিজ্ঞতা লাগিব। এইটো কাৰণে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল, আৰু জইনিং কৰিব ইচ্ছুক হ'ব লাগিব 4 দিনৰ পৰা 5 দিনৰ ভিতৰত। চ' নিজৰ এখন ভেহিকল হ'ব লাগিব, আৰু পেট্ৰলৰ পইচাটো কোম্পানী নিজৰ দিব। চ' এখন লাইচেঞ্চ হ'লে হ'ল, বা মেণ্ডেটৰী নহয়, যাৰ যাৰ নাই চলি যাব। স্মাৰ্ট মিটাৰ, স্মাৰ্ট গ্ৰিড আৰু ইনষ্টলেশ্যন অফ স্মাৰ্ট মিটাৰ, এইবোৰ কামত স্কিল হ'ব লাগিব। ইমেইল ID দি আছে, 25 জুনৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি আপোনালোকৰ লিটিল ষ্টাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল ডিগবৈ আপাৰ আছাম, আৰ্জেণ্টলি ৰিকুৱাৰ্ড MSc BEd PGD ফিজিক্স। এইটোৰ কাৰণে ইমেইল ID দি আছে, আবেদন কৰিব পাৰে 24 জুনৰ ভিতৰত। ভেকেঞ্চি LN মালভিয়া ইনফ্ৰা প্ৰজেক্ট প্ৰাইভেট লিমিটেড ফৰ ডিপ্ল'মা BTech ইন চিভিল, আৰু ছাৰ্ভেয়ৰ, এইটোৰ কাৰণে BTech 5 বছৰ অভিজ্ঞতা লাগিব, ডিপ্ল'মা 8 বছৰ অভিজ্ঞতা লাগিব। CAT এক্সপাৰ্ট, এইটোৰ কাৰণে BTech ইন চিভিল ইঞ্জিনিয়াৰিং উইথ 2 years এক্সপিৰিয়েঞ্চ। কোৱালিটি এক্সপাৰ্ট, এইটোৰ কাৰণে BTech 3 বছৰ অভিজ্ঞতা আৰু ডিপ্ল'মা 5 বছৰ অভিজ্ঞতা। প্ৰজেক্ট লোকেশ্যন ৰঙিয়া আছাম। চ' ইমেইল ID দি আছে, 24 জুনৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি আপোনালোকৰ আহিছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ ইঞ্জিনিয়াৰ PMC ৰ'ল, প্ৰজেক্ট হেড, আৰু 50% ফিনিছ প্ৰজেক্ট
এট ফিনিছ প্ৰদান হয় ৰিচৰ্ট এট কাজিৰঙা চিভিল ইলেক্ট্ৰিকেল প্লাম্বিং তাৰপিছত লেণ্ডস্কেপ ইণ্টেৰিয়ৰ এক্সপাৰ্টাইজ ৰিকৰ্ড চ' এইটো কাৰণে চাব পাৰে আবেদন কৰিব পাৰে যদি ইণ্টাৰেষ্ট হয় ৰিচৰ্টখন যদি কমপ্লিট কৰিব পাৰে ইমেইল আইডি দুটা দি আছে চিভিল ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এইবোৰ বিচৰা হৈছে নে ভেকেঞ্চি ভানি গ্ৰীণ আপোনালোকৰ কাজিৰঙাৰ ৰিচৰ্ট হয় এইখন তাৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে প্লাম্বাৰৰ বহুতে চাকৰি কৰিছিলে তাতে প্লাম্বাৰৰ চাকৰি পাই যাব প্লাম্বাৰ কাম টেকনিচিয়ান F&B এছ'চিয়েট হোটেল মেনেজমেণ্ট বেকগ্ৰাউণ্ড বেকাৰী এণ্ড পেষ্ট্ৰি হোটেল মেনেজমেণ্ট বেকগ্ৰাউণ্ড তাৰপিছত ৱেষ্টাৰ্ণ অৰ কণ্টিনেণ্টেল চেফ এইটো এক্সপিৰিয়েঞ্চ থকা চেফ হ'ব লাগিব এছিয়ান চেফ এইটো এক্সপিৰিয়েঞ্চ চেফ হ'ব লাগিব চ' ইমেইল আইডি তিনিটা দি আছে 24 জুনৰ ভিতৰত আবেদন কৰি দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি কানেকশ্যন পইণ্ট একাডেমি গোসাইগাঁৱৰ ভেকেঞ্চি বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ ভেকেঞ্চি আৰু এইটোৰ কাৰণে 30,000 পাৰ মান্থ পাব এডিশ্যনেল বেনিফিট কিছুমান পাব ইমেইল আইডি দি আছে 23 জুনৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব এইটোৰ কাৰণে কোৱালিফিকেশ্যন খালি গ্ৰেজুৱেশ্যন হ'লে হ'ব আৰু যাৰ যাৰ অভিজ্ঞতা আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব নে ভেকেঞ্চি চাইন কাৰ ছাৰ্ভিচৰ পৰা ভেকেঞ্চি ৰিকুৱাৰ্ড বাইক পোষ্ট অপাৰেশ্যন মেনেজাৰ এক্সিকিউটিভ এইটো কাৰণে বাইক লৈ ঘূৰিব লাগিব চ' ইমেইল আইডি দিয়া নাই এটা কণ্টেক্ট নাম্বাৰ দি আছে যোগাযোগখিনি কৰক কোৱালিফিকেশ্যন মষ্টলি গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে আৰু ফোন কৰি ল'ব নে ভেকেঞ্চি ভিষ্টা এডুকেয়াৰৰ পৰা ভেকেঞ্চি এইটো এটা চাৰ্টিফাইড কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ হয় প্ৰথম ভেকেঞ্চি ৰিচিপশ্যনিষ্ট কাউন্সিলৰ এইটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ আৰু কম্পিউটাৰ ছফ্টৱেৰ ফেকাল্টি এইটো কাৰণে গ্ৰেজুৱেশ্যন প্লাছ PGDCA যদি কৰা হৈছে আবেদন কৰিব পাৰিব বা BCA MCA কৰা হৈছে তেতিয়া পাৰিব লাগে হাৰ্ডৱেৰৰ কাৰণে একে পিয়নৰ কাৰণে 10 পাছ হ'লে হ'ব লাগে আৰু মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে ষ্টেনোগ্ৰাফাৰ ফেকাল্টিৰ কাৰণে 12 পাছ ষ্টেনোগ্ৰাফাৰ যোনখন ডিপ্ল'মা আছে সেইখন হ'লে হ'ল আৰু একাউণ্টেণ্টৰ কাৰণে BCom বা MCom পাছ কৰা হ'লে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব চ' মই কৈ দিলোঁ কোৱালিফিকেশ্যন এইটো আমাৰ মতে কি হ'ব লাগে কোৱালিফিকেশ্যন মই আন্দাজা কৈ দিলোঁ এবাৰ ফোন কৰি ল'ব ফোন কৰি ল'লে ভালকৈ কোৱালিফিকেশ্যনখিনি এবাৰ সুধি ল'ব আৰু এড্ৰেছো দি আছে ভৰডুমুখ চেণ্টাৰ 80 ৰোড নিয়াৰ SBI 23 জুনৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ আছে 30 জুনত আছে 10:30 পৰা স্কুলত হ'ব টিচাৰৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে TGD মেথামেটিক্স চায়েন্স ছ'চিয়েল চায়েন্স এইটো কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন MA MSc BA BSc with B.Ed আৰু ফিজিকেল এডুকেশ্যন টিচাৰৰ কাৰণে বেচেলাৰ অফ ফিজিকেল এডুকেশ্যন মাষ্টাৰ্ছ অফ ফিজিকেল এডুকেশ্যন আপোনালোকৰ গোৱালপাৰা ইংলিছ স্কুল গোৱালপাৰা আছাম কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগখিনি কৰিব পাৰে চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এবাৰ লাইক কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা কৰি থ'ব তাতে ভাল ভাল আৰু অৰিজিনেল কপিবোৰ দি থকা হয় কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আজিলৈ ইমানে